এনে ধৰণৰ ভিডিঅ' এডিটিং কেনেকৈ কৰিব এতিয়া ভিডিঅ'ৰ মেইন টপিকলৈ যাওঁ আৰু নতুন ইউটিউব চেনেল যি গতিকে আপোনালোকে সাপোৰ্ট কৰিব আৰু আপোনালোকক যেনে ধৰণৰ এডিটিং ভিডিঅ' লাগে হ'লে কমেন্ট কৰি ক'ব মই দিবলৈ চেষ্টা কৰিম এতিয়া টাইম ইউজ নকৰো বলক ভিডিঅ'লৈ আগবাঢ়ো এতিয়া মোবাইলৰ স্ক্ৰীনত আহিলো ক্যাপকাটটো ওপেন কৰিলো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' এডিটিং কৰিবলৈ হ'লে ক্যাপকাট ওপেন কৰিব লাগিব ক্যাপকাটটো ওপেন কৰি আপোনালোকে নিউ প্ৰজেক্টৰ ওপৰত ক্লিক কৰি মিডিয়াত গৈ প্ৰাইভেট দেখা ভিডিঅ'টো এড কৰি লৈ ভিডিঅ'টো এড কৰি অডিঅ'টো এক্সট্ৰা কৰিব লাগিব আৰু এইটো ভিডিঅ' যদি লাগে আপোনালোকক টেলিগ্ৰাম চেনেলত জয়েন কৰিব তাতে দিয়া থাকিব ফাৰ্ষ্ট টাইম লাষ্টত আহিব ভিডিঅ'টোৰ লাষ্টত আহি এটা ৱাটাৰমাৰ্ক আহিব ৱাটাৰমাৰ্কটো ডিলিট কৰি দিব তাৰপিছত ষ্টাৰ্টিঙত আহিব ষ্টাৰ্টিঙত আহি এনেকৈ স্ক্ৰল ডাউন কৰি যাব যাই এটা অপশ্যন পাব এক্সট্ৰেক্ট অডিঅ'ত ক্লিক কৰি অডিঅ'টো এক্সট্ৰেক্ট কৰি ল'ব এতিয়া ভিডিঅ' আৰু অডিঅ' দুটা বেলেগ বেলেগ হৈ গ'ল চিম্পলছে এবাৰ ভিডিঅ'ত ক্লিক কৰি আগলৈ যায় বিটছ অপশ্যন পাব বিটছ অপশ্যনত ক্লিক কৰি আৰু আপোনালোকে যদি এইটো ভিডিঅ' এড কৰিলে আপোনালোকৰ বিটটো লগাবলৈ বহুত সহজ হ'ব ভিডিঅ'টো প্লে কৰি এনেকৈ বিটবোৰ লগাই দিলে হ'ল ওপৰৰ ভিডিঅ'টো চাই বিটবোৰ লগাই দিলে হ'ল সেম কৰি লগাব তেতিয়াহ'লে ভিডিঅ'টো বেছি ভাল লাগিব এনেকৈ বিটবোৰ লগাব আপোনালোকক মই বিটবোৰ লগা নেদেখাওঁ এতিয়া তাড়াতাড়ি মই বিটবোৰ লগাই চিডিল কৰি লওঁ তাৰ পাছত লগ পাই আছো বিটবোৰ লগা কমপ্লিট এটা প্লাস আইকনত ক্লিক কৰি আমাৰ যেটো ভিডিঅ' এডিট কৰিম ভিডিঅ'টো এড কৰিবলৈ এড ক্লিক কৰিলে হ'ল এটো এড হৈ গ'ল এতিয়া আপোনালোকৰ মেইন প্ৰসেসটো আৰম্ভ হ'ব ভিডিঅ'টো স্কিপ নকৰিব স্কিপ কৰিলে আকৌ বুজি নাপাব এতিয়া মেইন টপিকলৈ যাওঁ ভিডিঅ'টো প্লে কৰি আপোনালোকে ভিডিঅ'ৰ যেটো বেকগ্ৰাউণ্ড সাউণ্ড আছে সাউণ্ডটো মুট কৰি দিব মুট কৰাৰ পাছত আপোনালোকে এতিয়াহে মেইন প্ৰসেসবোৰ আৰম্ভ হ'বলৈ ধৰিছে আপোনালোকে স্কিপ নকৰিব এতিয়া ভিডিঅ'ত স্লো মোশন এড কৰিব লাগিব স্লো মোশন এড কৰি এতিয়া ফাষ্ট হৈ আছে দেখিলে স্লো মোশন এড কৰিবলৈ ভিডিঅ'ত ক্লিক কৰি স্পীডত যায় নৰ্মেলত যায় 0.5 ৰাখিব তাৰ বেছি নাৰাখিব কমো নাৰাখিব বেছি ৰাখিলে বেছি স্লো হৈ যাব 0.5 ৰাখি ডান কৰিব এতিয়া দেখিলে নে ভিডিঅ'টো কি ধুনিয়া স্লো হৈ গ'ল স্লো মোশন এড হৈ গ'ল এতিয়া আপোনালোকৰ মেইন কামটো আৰু আৰম্ভ হৈ যাব এবাৰ ভিডিঅ'টো যি মোশনত এডিট কৰিব তাই সেইবোৰ কাটিং কৰিব লাগিব কাটিং কৰিবলৈ হলে ভিডিঅ'ত ক্লিক কৰি যেটো আপোনাক ক্লিপ লাগে হেতু ক্লিপ বিট মতে কাটি যাব যেটো বিট অলপ আগত লগাই লৈছিলে মিউজিকৰ বিট মতেহে কাটিব তেতিয়াহে ভিডিঅ' ক্লিপবোৰ সুন্দৰ বা ধুনিয়া হ'ব আপোনালোকে ক্লিপবোৰ ধুনিয়াকৈ কাটিং কৰি ল'ব তাৰ পাছত মেইন কাম আৰম্ভ হ'ব মই ক্লিপবোৰ কাটি চিডিল কৰি আপোনালোকক লগ পাই আছো অল দেখাব লাগিলে ভিডিঅ' বহুত লম্বা হৈ যাব আপোনালোকৰ বৰ হৈ যাব এতিয়া মই কাটিং কৰো আপোনালোকে কাটিং কৰি মিলাই লওক ময়ো কাটিং কৰি মিলাই লৈ আপোনালোকক লগ পাই আছো मोर काटिंग करा হৈ গল বিট মতে মই ক্লিপবোৰ লগাই ললো আপোনালোকে এনেকৈ বিট মতে ক্লিপবোৰ লগাই ক্লিপত ক্লিক কৰি স্পীডত যায় নৰমেলত যায় কোৱালিটিবোৰ বেটাৰ কোৱালিটি এপ্লাই কৰি ডান কৰিব লাগিব প্ৰত্যেকটো ক্লিপতে বেটাৰ কোৱালিটি কৰিলে ক্লিপবোৰ বঢ়িয়া মজবুত হ'ব আৰু আপোনালোকে বেটাৰ কোৱালিটি কৰিবই নকৰাকে নাথাকিব কোৱালিটি বেটাৰ হ'ব বেটাৰ কোৱালিটি কৰিলে এটা ভাল হয় আপোনালোকৰ ক্লিপবোৰ স্লো মোশনটো ধুনিয়া হয় আৰু এতিয়া মই কৰিলো মোৰ ভিডিঅ'টো আপোনালোকে চাওক কি ধুনিয়া হৈছে আৰু আপোনালোকে বেটাৰ কোৱালিটি কৰিবই অল ক্লিপত টিপিব তাৰ পাছত স্পীডত যায় নৰমেলত যায় বেটাৰ কোৱালিটি কৰি ডাউন কৰিব আৰু অল ক্লিপ কৰা নেদেখুৱাম মই কৰি আপোনালোকক লগ পাই আছো সক মই বেটাৰ কোৱালিটি কথা এপ্লাই কৰিলো এপ্লাই কৰাৰ পিছত কি ধুনিয়া হ'ল ভিডিঅ'টো ফাৰ্ষ্ট ক্লিপত আহিব ভিডিঅ'ৰ ফাৰ্ষ্ট ক্লিপত আহি ক্লিপটো ক্লিক কৰি দুটা হাত আঙুলিৰে অলপমান বহলাই ল'ব বহলাই লৈ এটা নেক্সট ক্লিপত যাব নেক্সট ক্লিপত যায় ক্লিপৰ ষ্টাৰ্টিঙত ৰ'ব ৰৈ অলপ আগত যালে এটা অপচন পাব ফ্ৰিজ অপচনত ক্লিক কৰিব আপোনাৰ ভিডিঅ'টো ফ্ৰিজ হ'ব অলপ আগত আহি ওভাৰলে এটা অপচন পাব ওভাৰলে ক্লিক কৰিব ওভাৰলে হৈ গ'ল ওভাৰলে কৰাৰ পিছত ইয়াৰ সাইজটো 1.0 ৰাখি সেকেন্ড ৰাখিব তো অলপ ইফালে লৈ আহিব ইফালে জাস্ট হিমানত ৰাখি দিব ক্লিপটোত ক্লিক কৰিব অলপ আগত যায় অপচন পাব ৰিমুভ বিজিত ক্লিক কৰিব অটো ৰিমুভল কৰি ডান কৰি দিব
ডান কৰাৰ পিছত ক্লিপটোত যাব ক্লিপটোত যায় এটা ষ্টাৰ্টিঙত এটা কি লগাই দিব আৰু এটা যায় লাষ্টত এণ্ডিঙত এটা কি লগাই দিব এনেকৈ কিটা লগাৰ পাছত ক্লিপটোত ধৰি অলপ তলফালে এনেকৈ লৈ আহি এৰি দিব লাগিব এনেকৈ এৰি দিব চাব ভিডিঅ' লাষ্টত এনেকৈ এটা জাটকা মাৰিব এই জাটকাটো এতিয়া অহা নাই জাটকাটো দিবলৈ গ'লে ক্ৰাবত যাব ক্ৰাবত যায় চৰি লোডিং লৈছে অলপ লোডিং লৈ আছে অলপ আগত যাব আগত যায় এটা অপশ্যন পাব ফ্ল'টোত ক্লিক কৰিব ফ্ল'টো পাহৰি নাযাব ফ্ল'টোত ক্লিক কৰি ডান কৰি দিব ডান কৰাৰ পাছত এতিয়া ভিডিঅ'টো চাব এয়া এই ধুনীয়া হৈছে এতিয়া মেইন কামবোৰ আৰম্ভ হ'ব আপোনালোকে স্কিপ নকৰিব ক্লিপত যাব ক্লিপত যায় ভিডিঅ' ইফেক্টত যাব ইফেক্টত যায় ইয়াতে সাৰ্চ কৰিব নিয়ন বুলি সাৰ্চ কৰাৰ লগে লগে আহি যাব ইয়াৰ লগে লগে আপোনালোকে ফাৰ্ষ্টত যোনটো দেখা পাইছে এইটো নিয়ন ক্লিক কৰি ডান কৰিব ডান কৰাৰ লগে লগে আহি গ'ল ইয়াতে সাইজটো সৰু কৰিব লাগিব সৰু কৰি ভিডিঅ' ৰেকৰ্ডিং ৰাখিব আপোনালোকে যিটো ভিডিঅ' ৰেডি মই কিমান ৰাখি লৈছোঁ আপোনালোকে কিমান ৰাখিব ফাৰ্ষ্টত আহিব আহি এটা কি ফ্ৰেম লগাব কি ফ্ৰেম লগাই আৰু লাষ্টলৈ অলপ ডাঙৰ হৈছে অলপ সৰু কৰাৰ পাছত লাষ্টত যাব লাষ্টত যে এটা কি ফ্ৰেম দিব কি ফ্ৰেম দি এইটো -0 কৰি দিব 0 কৰি ডান কৰি দিব ডান কৰি দিয়াৰ পাছত ভিডিঅ'টো চাওক এনেকুৱা হ'ব নেক্সট আৰু ভিডিঅ' ইফেক্টত যাব ভিডিঅ' ইফেক্টত যায় সাৰ্চ কৰিব লাগিব সাৰ্চ কৰিব ৰিপল সাৰ্চ কৰাৰ লগে লগে এতিয়া আহি যাব অলপ শ্ল' মাৰিছে ৰিপল প্ৰথমত যোনটো আছে ফোনটো এড কৰি ল'ব এড কৰি ডান কৰি দিব আগতে এড কৰা ইফেক্টৰ নিচিনাকৈ এইটো তলত লৈ আহিব তলত লৈ আহি সেম ৰাখিব সেইটো অলপ সৰু কৰি দিব সৰু কৰি সেম ৰাখিব আৰু মুঠতে সেম ৰাখি স্পীডটো 20 মান ৰাখিব 20 মান ৰাখি ডান কৰি দিব ডান অপশ্যনত ক্লিক কৰি ডান কৰি দিব ওপৰৰ ফালে ক্লিক কৰি অবজেক্টত যায় অল অবজেক্ট কৰি দিব অল ভিডিঅ' অবজেক্ট কৰি দিব তাৰপিছত ডান কৰি দিব নেক্সট এইটো অবজেক্টত যায় অল ভিডিঅ'ছ কৰি ডান কৰি দিব নেক্সট এবাৰ ফাৰ্ষ্ট ক্লিপত ক্লিক কৰি এনিমেশ্যনত যাব এনিমেশ্যনত যায় আৰু সৰি লোডিং লৈছে অলপ আউটত যায় ফাৰ্ষ্ট আউট কৰি মিনিমাম 5 সেকেন্ড ৰাখিব 5 সেকেন্ড 0.5 সেকেন্ড ৰাখি ডান কৰি দিব এনেকৈ হৈ যোৱাৰ পিছত এইটো ক্লিপ কমপ্লিট হৈ গ'ল এলাক নেক্সট ক্লিপত যাব প্ৰথম কি লগাব সেকেন্ডত এটা কি লগাব কি লগাই লাষ্টত এটা কি লগাই অলপমান জুম কৰিব দুনো ফিংগাৰ চেক জুম কৰিব জুম কৰি ডান কৰি দিব এনেকৈ ক্লিপবোৰত কি লগাই জুম আপ কৰিব জুম আপ কৰা মই কৰি লওঁ আপোনালোকেও কৰি লওক মই কৰা হোৱাৰ পিছত লগ পাই আছোঁ গোটেইবোৰতে এনেকৈ কি লগা হৈ গ'ল ক্লিপবোৰত কি লগাবোৰত ক্ৰবত যাব ক্ৰবত যায় ফ্ল'টো এড কৰিব এনেকৈ এড কৰিব ডান কৰিব আকৌ নেক্সট ক্লিপত যাব নেক্সট ক্লিপত যায় ক্ৰবত যায় ফ্ল'টো ডান কৰিব মই কৰি আপোনালোকক লগ পাই আছোঁ এতিয়া মোৰ হৈ গ'ল লগা চাওক কি ধুনীয়া হৈছে নেক্সট ক্লিপত যাব এনিমেশ্যনত যাব আউটত যাব ফাৰ্ষ্ট 0.5 সেকেন্ড প্ৰত্যেকটো ক্লিপতে লগাব লাগিব যিকেইটা ক্লিপ আপোনাৰ আছে মই যেনেকৈ লগাইছোঁ আপোনালোকেও লগাব আৰু একটা ক্লিপ লগাই দেখাই দিছোঁ এনেকৈ যাব এনেকৈ ফ্ল'ত আহি 0.5 সেকেন্ড ৰাখিব 5 সেকেন্ড ৰাখি ডান কৰিব আৰু মই লগাই লওঁ আপোনালোকক লগাই লগ পাই আছোঁ ইমানখিনি হোৱাৰ পিছত ফাৰ্ষ্টত আহিব যিটো এটা জাটকা দিব সেই জাটকাটোত এনিমেশ্যন দিবলৈ ভিডিঅ' ইফেক্টত যাব ইফেক্টত যাই সাৰ্চ কৰিব অষ্ট্ৰল সাৰ্চ কৰিলে অষ্ট্ৰল প্ৰথমতে আহিছে অষ্ট্ৰল সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে সৰি অলপ লোডিং লৈ আছে অলপ অহা নাই অষ্ট্ৰল প্ৰথমত যোনটো আছে প্ৰথমত সেইটোত ক্লিক কৰি ডান অপশ্যনত ক্লিক কৰিব ডান ক্লিক হৈ গ'ল ইয়াৰ লগে লগে
ইয়াৰ সাইজটো অলপ সৰু কৰিব সৰু কৰি একবাৰ প্লে কৰি দেখিব কি ধুনীয়া হৈছে এনিমেশন হৈ গ'ল নেক্সট আৰু ভিডিও ইফেক্টত যাব ভিডিও ইফেক্টত যায় সেট অপশন মিলব তাতে ক্লিক ডান কৰিব ইয়াৰো চৰিটো সৰু কৰি চাওক কি ধুনীয়াকৈ আৰু এটা জাতকা দিছে ধুনীয়া লাগিছে না ধুনীয়া লাগিব এনেকৈ বিটবোৰ এড কৰিব নেক্সট ভিডিও এই ক্লিপটো অভাৰলেট যায় এটা এই ক্লিপ মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে পাব ক্লিপটো অলপমান এডজাষ্ট কৰি ফাইলত যাব তাৰপিছত যাই ফিল্টাৰ কৰি দিব ফিল্টাৰ ডান কৰিব প্ৰত্যেকটো ক্লিপতে এনেকৈ অলপকৈ কাটি লগাই লওক মই লগাই লওঁ আপোনালোকক লগাই লগ পাই আছোঁ লগাই লোৱাৰ পিছত আৰু অভাৰলেট যায় আৰু এটা এইটো টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে জইন কৰিব তো লগাই লৈ আৰু ফিল্টাৰ স্পাইচত যায় ফিল্টাৰ কৰি দিব ফাইনেলি আমাৰ ভিডিও ৰেডি হৈ গ'ল এতিয়া আপোনালোকক কেনেকুৱা ধৰণৰ এডিটিং ভিডিও লাগে কমেণ্ট কৰি ক'ব মই দিবলৈ চেষ্টা কৰিম আৰু নতুনকৈ আহিছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু টেলিগ্ৰাম চেনেল ডিছক্ৰিপশ্যনত আছে জইন কৰিব প্লিজ নতুন চেনেল প্লিজ ছাপোৰ্ট কৰিব থেংক ইউ ফৰ ৱাচিং